নমস্কাৰ। আমাৰ নৱম দ্বিবাৰ্ষিক সদৌ ৰঙালী বিহু সন্মিলনৰ আজি এই অস্থায়ী কাৰ্যালয়ত আমি আমাৰ উদযাপন সমিতি সন্মানীয় কাৰ্যকৰী সভাপতি মোৰ বন্ধুবৰ ৰাহানু প্ৰধান ডাঙৰীয়া আমাৰ মাজত আছে আৰু সদৌ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক আমাৰ হেমন্ত আন্ধৰা আৰু লগতে দীপ বৰগোহাঁই আৰু স্থায়ী সমিতিৰ সন্মানীয় সম্পাদক দ্বয় তিলক বৰগোহাঁই তনুজ বৰগোহাঁই আমাৰ সকলো আমাৰ সদৌ ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তা যুৱ বন্ধুসকলক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত হোৱা আমাৰ বিভিন্ন সংবাদকৰ্মী বন্ধুসকল সৰ্বপ্ৰথমে আমাৰ সদৌ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ নৱম দ্বিবাৰ্ষিক সদৌ ৰঙালী বিহু সন্মিলনখনি আমি সদৌ ৰহন ভিত্তিত সদৌ ৰহনৰ সমূহ ৰাইজে লগ লাগি আমি দুবছৰ মূৰে দ্বিবাৰ্ষিক ৰঙালী বিহুখনি আমি উদযাপন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ মে' 1-2 আৰু বহাগৰ আছিলে আমাৰ 17-18 তাৰিখ আৰু আমাৰ প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ যি দিন ঘোষণা কৰিলে আমাৰ নিৰ্বাচন আয়োগে, তো আমাৰ 2 মে'ত আমাৰ ইয়াত নিৰ্বাচন হোৱাৰ কাৰণে আমাৰ বিহুখন আমি সেই দিনটোত আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ যি উপায়ুক্ত কাৰ্যালয়ৰ পৰা আমাৰ যি অৰ্ডাৰ কপি লাগে বা পাৰ্মিশ্যন লাগে সেই পাৰ্মিশ্যনটো আমি নাপাম আৰু সেই গতিকে আমি এবাৰ অকণমান তাতকৈ আমি দিনকেইটা আগুৱাইছোঁ যে আমাৰ 27-28 এপ্ৰিল তাৰিখে আৰু বহাগৰ 13-14 আৰু দেও সোমবাৰ পৰিছে। আমি বিহুখন সেই দিনকেইটাতে আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু আমাৰ যিসকল আমি কণ্ঠশিল্পী মাতিছিলোঁ, আমাৰ যিজন সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ কণ্ঠশিল্পী তেখেতৰ লগতো আমি যোগাযোগ কৰিছোঁ। আমাৰ চাউণ্ডৰ যাৰ পৰা লগত এগ্ৰিমেণ্ট আছিলে তেখেতৰ লগতো আমি আলোচনা কৰি সেই দিনটোতে তেখেতলোকে ল'বৰ কাৰণে তেওঁলোকে দিন আমাক দিছে আৰু সেই দিনটোতে আমাৰ সদৌ ৰঙালী বিহু সন্মিলনৰ প্ৰত্যেকজন উদ্যোক্তা বিষয়ববীয়াসকলেও সেই দিনটোতে ল'লে ভাল হ'ব বুলি আমাৰ আলোচনা কৰি আমি সেই দিনটো লোৱা সিদ্ধান্ত হ'ল আৰু আমাৰ ৰহনৰ বিহু মেলাৰ আমাৰ ৰহনৰ বাকৰিত আগতে যি ধৰণে আমাৰ সদৌ ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰি থকা হৈছে ঠিক এবাৰো তেনেকৈ উদযাপন কৰা হ'ব আৰু সমূহ চৰাইদেউবাসী ৰাইজক, হাপেখাতিবাসী ৰাইজক, অসমবাসী ৰাইজক আমি বিহু ওলগ জনোৱাৰ লগতে আমাৰ এই বিহুখন আমাৰ এই বিহুতলীত সকলো ৰাইজে আহি উপস্থিত হৈ বিহু প্ৰদৰ্শন কৰিব, বিহু উপভোগ কৰিব বুলি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু লগতে আমাৰ সংবাদ কৰ্মীসকলকো আমাক এই সমূহ এই সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ এই দিন আমি যি দিন লৈছিলোঁ প্ৰকৃততে তাৰ পৰা যে আমি অকণমান কেইদিনমান আগতীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া হ'ল, এইখিনিত সহায় সহযোগিতা কৰি দিয়াৰ কাৰণে মই বিশেষভাৱে সাংবাদিক বন্ধুসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা। ধন্যবাদ। ৰহন ৰঙালী বিহু নৱম বাৰ্ষিক আমাৰ যি বিহু উদযাপন হ'বলৈ গৈ আছে, সেয়া আমাৰ নিৰ্বাচনৰ কাৰণে বিশেষভাৱে আমি সেই দিনটো যিটো ধাৰ্য কৰা দিনটোত 1 আৰু 2 মে' তাৰিখে আমি অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু সেই দিনটো আমি অলপ আগুৱাই আনিছোঁ। আমাৰ 27 আৰু 28 এপ্ৰিল তাৰিখে আমাৰ বিহুখনি আমাৰ ইয়াত ৰহনৰ বাকৰিত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি আমাৰ সন্মানীয় সংবাদ কৰ্মীসকলৰ যোগেদি সদৌ অসমবাসী তথা আমাৰ ৰহনবাসী ৰাইজক এটা কথাই আমি ক'ব বিচাৰিছোঁ যে এইখন এখন ঐতিহাসিক আমাৰ ৰহন অঞ্চল। আমি ইয়াত প্ৰত্যেক দুবছৰৰ মূৰে আমাৰ বিহু আমি বাপতি সাহোন আমাৰ যি বিহু আমি উদযাপন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ নৱম বাৰ্ষিক বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ লৈছোঁ।
আৰু আমাৰ যি কাৰ্যসূচী সেই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ মতে আমাৰ সকলোখিনি বিহু আমাৰ একেই কাৰ্যসূচী থাকিব, তাত কোনো হিন্দেৰি নহয়। মাত্ৰ আমাৰ দিনটোহে অকল নিৰ্বাচনৰ কাৰণে আমাৰ যি দিন, সেইটো আমাৰ পূৰ্ব নিৰ্ধাৰিত যিটো দিন, সেইটো আমি সেই দিনটোত নলৈ আমি অলপ আগুৱাই আনিছোঁ 27 আৰু 28 মে' তাৰিখে। এই ক্ষেত্ৰত আমাৰ সকলো আমাৰ ৰাইজক আমাক সহযোগিতা কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।